আজি ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ 129 সংখ্যক মৃত্যু তিথি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যাৰ একান্ত প্ৰচেষ্টাৰ বাবে অসমীয়া ভাষাটো আজিও সমৃদ্ধিশালী ভাষা হিচাপে জীয়াই আছে, যাৰ পৰিশ্ৰম আৰু সাধনাৰ বাবে অসমীয়া ভাষা আজি ধ্ৰুপদী ভাষাৰ পৰ্যায় পালেগৈ, সেই গৌৰৱময় যাত্ৰাৰ অন্যতম এগৰাকী কাণ্ডাৰীৰ আজি মৃত্যুতিথি। ভাষাৰ ওজাগৰাকীৰ 129 সংখ্যক মৃত্যুতিথিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা তেওঁৰ প্ৰতিমূৰ্তিস্থলীত বুধবাৰে পুৱা অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা হেমচন্দ্ৰ বৰুৱাৰ পৰনাতি জয়ন্ত বৰুৱাই বন্তি প্ৰজ্বলনেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। উদযাপিত বিভিন্ন প্ৰকাৰে কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই এই দিৱসক 10 ডিচেম্বৰ দিনটোক বিজ্ঞান মনস্কতা দিৱস হিচাপে সমগ্ৰ অসমত উদযাপন কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি নিৰ্মাণৰ পিছত হেমকোষ পৰিয়ালে এয়া নিৰ্মাণ কৰিছিল। বিগত বছৰসমূহত এই দিৱসটো আমি উদযাপন কৰাৰ উপৰিও এই ভাষা সাহিত্যৰ কাণ্ডাৰীগৰাকীৰ এক স্মাৰক বঁটা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা আৰু হেমচন্দ্ৰ বৰুৱা সমাজ চেতনা বঁটা 2 বছৰৰ ব্যৱধানত আমি 1 মেৰ দিনা প্ৰদান কৰি আহিছোঁ। ইয়াৰ পিছতেই হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্প বৃষ্টিৰে ভাষাৰ ওজাগৰাকীৰ মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, অসমীয়া প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱা, বিশিষ্ট ভাষাবিদ তথা গৱেষক উপেন ৰাভা হাকাচাম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কামালউদ্দিন আহমেদ, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তা, কাৰ্যকৰী সভাপতি ডাঃ জয়দীপ শৰ্মা, উপ সভাপতি ইছফাকুৰ ৰহমান, অৱনী সূত্ৰধৰ, অনুপ ৰায় চৌধুৰীকে ধৰি অনুষ্ঠানটোত উপস্থিত থকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ কৰি কয়, এক অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল আৰু এই ভাষাৰ জৰিয়তে আজি আমি যিটো ভাষা অসমত প্ৰয়োগ কৰিছোঁ, যিটো মান্য ভাষা বুলি কয়, যিটো লিখিত যিটো ৰূপৰ তাৰ যিটো আধাৰটো তৈয়াৰ কৰিছিলে হেমচন্দ্ৰ বৰুৱা দেৱৰ এই যিটো আমাৰ তেখেতে হেমকোষ ৰচনা কৰিছিলে, তাতেই অসমীয়া মান্য ভাষাৰ অসমীয়া লিখিত ৰূপৰ যিটো ধাৰা, এই ধাৰাটোৰ প্ৰতিষ্ঠা হৈছিল বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। আৰু সেয়াই নহয়, হেমচন্দ্ৰ বৰুৱাদেৱে অভিধানৰ লগতে ব্যাকৰণিক যিটো অধ্যয়নৰ ক্ষেত্ৰতো তেখেতে গুৰুত্ব দিছিলে আৰু তাৰ লগে লগে অসমীয়া নৱজাগৰণৰ সূচনা কৰি অসমক এক নতুন দিশলৈ তেখেতে ধাবিত কৰিছিলে। আৰু মই হেমকোষ অধ্যয়ন কৰি এটা দেখিছিলোঁ যে তেখেতৰ এটা এন্থ্ৰপলজিকেল এপ্ৰ'চ আছিলে, অৰ্থাৎ নৃতাত্ত্বিক এটা তেখেতৰ ধাৰাৰ দ্বাৰা গোটেই বিষয়বিলাক উপস্থাপন কৰিছিলে। মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে সেই সময়ৰ অৰ্থনীতি, সেই সময়ৰ সংস্কৃতি, সেই সময়ৰ সমাজ, সেই সময়ৰ জনগোষ্ঠীসকলৰ স্থিতি আদি জানিবলৈ হ'লে আমি হেমকোষক বাদ দি অসমীয়াৰ কৃষ্টি সংস্কৃতি আমি ইতিহাসক বুজিবই নোৱাৰোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ বহুত অভিধান ওলাইছে, এতিয়া সেই অভিধানবিলাক সংস্কৰণ কৰি বিভিন্ন শব্দৰ পুনৰ মুদ্ৰণ কৰি আমি নিজস্ব ৰূপত উলিয়াইছোঁ, কিন্তু ইয়াৰ যিটো বুনিয়াদ, এই বুনিয়াদটো ৰচনা কৰিছিলে হেমচন্দ্ৰ বৰুৱাদেৱে। মই বিশেষ নকওঁ, এই আপাহতে আমাৰ হেমচন্দ্ৰ পৰিয়ালৰ যিসকল মাননীয় সদস্য, বিশেষকৈ জয়ন্ত বৰুৱাকে প্ৰমুখ কৰি তেখেতৰ দুহিতা, তেখেতৰ পুত্ৰক আমি ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ভৱিষ্যতেও এনে প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ তেখেতলোকে সহায় কৰিব। অনুষ্ঠানটিত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ পৰনাতি জয়ন্ত বৰুৱাই এক সাৱলীল বক্তব্য দাঙি ধৰে। বঙালী ভাষাৰ শিকলি ছিঙি ভাষাটোক সমৃদ্ধ কৰা ভাষাৰ ওজাগৰাকীৰ মৃত্যুতিথি এনেদৰে উদযাপন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে।
আজি হেমচন্দ্ৰ বৰুৱাদেৱৰ মৃত্যুৰ তিথি। আজি ইয়াত বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰী উপস্থিত আছে। তোমালোকে নিশ্চয় জানা যে 1836 চনত ব্ৰিটিছে অসমত অসমীয়া ভাষা এলাগি কৰি বঙালী ভাষা প্ৰৱৰ্তন কৰিছিল চৰকাৰীভাৱে। আৰু 1836 চনৰ পৰা 1872 চনলৈ অসমত 36 বছৰ কাল অসমৰ স্কুল কলেজ কাছাৰী কাৰ্যালয় সকলোতে বঙালী ভাষা প্ৰচলন হৈছে। আৰু সেই সময়ত এই যদি বঙালী ভাষা 36 বছৰ প্ৰচলন হোৱাটো যদি কণ্টিনিউ হৈ থাকিলেহেঁতেন, চলি থাকিলেহেঁতেন, তেতিয়াহ'লে আমি আজি অসমীয়া ভাষা নহয়, আমি বঙালী ভাষাৰে আমাৰ অসমত প্ৰতিষ্ঠা হ'লহেঁতেন। কিন্তু সেই সময়ত অসমৰ কেইবাগৰাকীও পুৰোধা ব্যক্তিয়ে যেনে গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ নেতৃত্বত এক বৌদ্ধিক আন্দোলনৰ সৃষ্টি হৈছে। আৰু তেখেতসকলে সেই সময়ৰ আলোচনী আৰু কাকতত বিভিন্ন প্ৰবন্ধ প্ৰকাশেৰে ব্ৰিটিছক বুজাৱাৰ চেষ্টা কৰিছিল যে অসমীয়া ভাষাটো বঙালী ভাষা নহয়, বঙালী ভাষাৰ উপভাষা নহয়, অসমীয়া ভাষাটোৰ নিজস্ব স্বকীয়তা আছে। এতিয়া উদাহৰণস্বৰূপে মই ক'ব খোজো যে মোৰ উপাধি বৰুৱা, ব ৰৈৰু ৱবত আকাৰে আ বৰুৱা, কিন্তু বঙালী ভাষাত ৱব নাই। তাৰমানে মই আজি বৰুৱাটো কি বুলি লিখিলো এটা। গতিকে কিছুমান শব্দ ৱাব, ৰদ, পেট কটা আৰু দন্তীয়া স এতিয়া তেওঁলোকে উচ্চাৰণ কৰে। এতিয়া সৰ্বে সৰ্বা আমি লিখিব লাগিলে আমি দন্তীয়া স অসমীয়া ভাষাত আমি ব্যৱহাৰ কৰোঁ, কিন্তু বঙালীত সেইটো ব্যৱহাৰ কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ বহুত তাত্ত্বিক কথাৰে তেওঁলোকে ব্ৰিটিছক বুজাই দিছিল যে অসমীয়া ভাষাৰ নিজস্বতা আছে। আৰু ব্ৰিটিছেও বুজি উঠিছিল যে অসমীয়া ভাষাটোৰ এটা নিজস্ব স্বকীয়তা আছে। আৰু সেইবাবে তেখেতসকলে বঙালীৰ ইম্প'জটো অসমত যিটো তেওঁলোকে বঙালী ভাষাৰ জাপি দিছিল সেইটো তেওঁলোকে উঠাই লৈছিল। কিন্তু সেই সময়ত হেমচন্দ্ৰ বৰুৱাদেৱে দেখিছিল যে এটা ভাষাৰ যদি এখন ব্যাকৰণ নাথাকে, এটা ভাষাৰ যদি এখন অভিধান নাথাকে, তেতিয়াহ'লে সেই ভাষা কালৰ ক্ৰমত নিশেষ হৈ যাব। আমাৰ উপাচাৰ্যদেৱে কৈ গৈছে, সেই সময়ত মাইল ব্ৰনছনে এখন অভিধান প্ৰণয়ন কৰিছিল। সেই অভিধানখন বাৰে পাচেৰি ভুল। যেতিয়া হেমচন্দ্ৰ বৰুৱাদেৱে দেখিলে যে এইখন অভিধানেৰে এটা ভাষা কেতিয়াও ধৰি ৰাখিব নোৱাৰিব, ভাষাটো ভুল পথেৰে পৰিচালিত হ'ব, তেতিয়া তেওঁ লৰালৰিকে এখন অভিধান প্ৰণয়ন কৰিলে। সেইখন হৈছে পঢ়াশলীয়া অভিধান। আৰু পঢ়াশলীয়া অভিধানেৰে তেওঁ মাইল ব্ৰনছনৰ এইটো তেওঁৰ হেৰিটো তেওঁ নস্যাৎ কৰি পঢ়াশলীয়া অভিধানৰ ব্যৱস্থাপন কৰিলে। আৰু সেই সময়তেই তেওঁ অসমীয়া ব্যাকৰণ প্ৰণয়ন কৰে। প্ৰথমখন অসমীয়া ব্যাকৰণ তেওঁ প্ৰণয়ন কৰে আৰু হেমকোষ প্ৰণয়ন কৰে। ভাষাৰ ওজাগৰাকীৰ সৃষ্টিৰাজীক গৱেষণাৰ বিষয় হিচাপে লৈ শেহতীয়াকৈ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীয়ে গৱেষণা কৰি থকাৰ কথাও অনুষ্ঠানত বক্তব্যৰ মাজতে প্ৰকাশ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কামালউদ্দিন আহমেদে। প্ৰতিবাৰৰ দৰে এই বছৰো এই অনুষ্ঠানটিত বহুকেইটা চন্দনৰ পুলি ৰোপণ কৰা হয়। অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ এডিটৰ মৃদুল কুমাৰ সন্দিকৈৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু RCC 1 ছাত্ৰাবাসৰ
6গৰাকী শিক্ষাৰ্থীয়ে গছপুলি ৰোপণ কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাও। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।